শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ প্ৰাক্তন সভাপতি, মূলৰ সদস্য, কেন্দ্ৰীয় সদস্য তথা বৰ্তমানৰ অতি সুপৰামৰ্শদাতা জিলা উপদেষ্টা অমেন্দ্ৰ দাস বাপৰ আজি ইহলীলা সম্বাৰণ কৰে। মূলতঃ দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ অসুখত ভুগি থকা অমেন্দ্ৰ দাস বাপে চিকিৎসাধীন হৈ থকা বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত আজি ৰাতিপুৱা ইহলীলা সম্বাৰণ কৰাৰ খবৰ সমগ্ৰ জিলাখনৰ লগতে কেতপুৰ জিলাত বিয়পি পৰাৰ পিছতে বহুতো দল আৰু অৰাজনৈতিক সংগঠনৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ লগতে কেতপুৰ জিলাৰ বাপ বান্ধন আৰু আই মাতৃসকলৰ মাজত শোকত পিয়মান হৈ পৰে। আৰু ইয়াৰ পিছতেই অমেন্দ্ৰ দাস বাপৰ নশ্বৰ দেহ তেওঁৰ জন্মগাঁও কটাহবাৰীত লৈ যোৱা হয় আৰু কটাহবাৰীত প্ৰাথমিক শাখা আৰু কটাহবাৰী উন্নয়ন সমিতিৰ উদ্যোগত এক বৃহৎ শোক সভা অনুষ্ঠিত কৰা হয়। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ অসম লাইভ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকিনি নাহি কেউ পাম দুহাৰী চৰণ গুৰে নহত কৰি বাৰেক গৰু প্ৰণাম বাৰেক গৰু প্ৰণাম। কৃষ্ণ আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আচলতে এটা দুখৰ দিন, কাৰণ আমাৰ প্ৰাক্তন জিলাৰ সভাপতি পৰম সন্মানীয় প্ৰয়াত অমৰেন্দ্ৰ দাস বাপজনা আমাৰ মাজৰ পৰা আজি চিৰদিনৰ বাবে বৈকুণ্ঠগামী হয়। ৰাতিপুৱা প্ৰায় 5:30মান বজাত, আৰু সেই খবৰটো শুনি আমি অতি মৰ্মাহত হৈছিলোঁ আৰু গোটেই দিনটো তেখেতক আমি কেতিয়া আমি লগ পাব পাৰোঁ তাৰ আগ্ৰহেৰে আমি অপেক্ষাত আছিলোঁ। আৰু শেষত তেখেতৰ এই নশ্বৰ দেহ মানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে সুদূৰ বঙাইগাঁও টাউনৰ পৰা নগৰৰ পৰা তেখেতৰ জন্মভূমি এই কটাছবাৰীত য'ত তেখেতে বা তেখেতৰ পৰিয়াল সমস্তই একত্ৰিত হৈ এটি ভগৱন্তৰ নামঘৰ বনোৱাৰ কাৰণে এটা আমাক সুবিধা কৰি দিছিল কটাছবাৰী শাখাৰ। আৰু সেই নামঘৰৰ প্ৰাংগণত য'ত তেখেতৰ জন্ম হৈছিল আৰু শিশুকাল ইয়াতে অতিবাহিত কৰিছিল, সেই জেগাত আমি তেখেতৰ নশ্বৰ দেহক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে বঙাইগাঁও জিলা শাখাৰ আমাৰ কিছু বাপ বান্ধৱ আৰু কটাছবাৰী প্ৰাথমিক শাখাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত একত্ৰিত হৈ আৰু এটত অঞ্চলৰ সমস্ত বাপ বান্ধৱ আৰু এই গাঁও উন্নয়ন সমিতিৰ সমস্ত বাপ বান্ধৱ আহি আমাক সহযোগ কৰিছে। ইয়াতে আমি এই বাপজনাক শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিলোঁ। আৰু তেখেতৰ বিষয়ে আচলতে কি ক'ম, বহুত ক'বলগীয়া ক'লে বহুত কথা। তেখেতে আমাৰ বঙাইগাঁও জিলা শাখাখন আগবঢ়াই নিয়াত বহুত অৰিহণা আছে। তেখেতে আমাক বহুত মাৰ্গদৰ্শন কৰাইছে। তেখেতে প্ৰাথমিকৰ পৰা প্ৰাথমিক, আঞ্চলিক, জিলা লগতে মূললৈকে বিভিন্ন পদ অলংকৃত কৰি তেখেতে কাৰ্য নিৰ্বাহ কৰিছিল। আৰু তেখেতে যি উপদেশ আমাক দি গৈছিল আৰু সেই উপদেশ মতে আমিও চলাৰ কাৰণে আগবাঢ়িছোঁ আৰু জিলাখন আগবঢ়াৰ কাৰণে আমি চেষ্টা কৰা হৈছে। আমাৰ সমস্তই একত্ৰিত হৈ তেখেতৰ এই যি অৱদান, এই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম। আজিৰ পৰা তেখেতক আমি শাৰীৰিকভাৱে কেতিয়াও লগ নাপাম, কিন্তু তেখেতে দি থৈ যোৱা বাণী, তেখেতে দি থৈ যোৱা বাক্য, এইবিলাক আমাৰ চিৰদিন আমাৰ হৃদয়ংগম হৈ থাকিব আৰু তেখেতক আমি সদায় শ্ৰদ্ধা ভাজন হৈ থাকিব আমাৰ অন্তৰত। এয়ে আমাৰ আচলতে মনৰ কথা। আৰু তেখেতে যাতে তেখেতৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায়, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ অভয় চৰণত সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আমি সমজুৱাভাৱে এভাগী প্ৰাৰ্থনা ইয়াতে কৰা হৈছে ভগৱন্তৰ চৰণত, যাতে তেখেতে বৈকুণ্ঠত স্থান পায়, পৰমাত্মাৰ লগত মিলি যাব পাৰে আৰু তেখেতে যাতে এই পুনৰ জন্ম পুনৰ মৃত্যুৰ এই সংসাৰত আহিব নালাগে, তাৰ কাৰণে তেখেতক যাতে ভগৱন্তই কৃপা কৰে, তাৰ কাৰণে আমি সমস্তই
প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ আমি এই চমু কথাখিনি ইয়াতে সামৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ।